শিক্ষকতা কৰাৰ এটা প্ৰৱণতা আছিল মোৰ সৰুৰ পৰা আছিলে হয় ছাৰ মই শিক্ষকক নিজেও শ্ৰদ্ধা কৰিছিলোঁ আৰু মই ভাবিছিলোঁ যে শিক্ষকতাৰ বৃত্তিটো এটা সমাজৰ ভাল বৃত্তি আৰু এই বৃত্তিৰে আগুৱাই যাব পাৰিম বুলি নিজৰ এটা ডাঙৰ বিশ্বাস আছিল আৰু সেইমতে ঘটনাক্ৰমেই হওক বা ভাগ্যক্ৰমেই হওক আহি পেলাই ধিংকেবিত মই জইন কৰিবলগীয়া হ'ল শিক্ষক হিচাপে অলপ ঘৰুৱা কথাও আছে ইয়াৰ মাজত বাৰু তাৰপিছত আহি ইয়াতে জইন কৰিলোঁ আৰু তেতিয়াৰ পৰা মই শিক্ষকতাৰ বৃত্তিটো খুব ভাল পালোঁ ল'ৰা ছোৱালীৰ লগত থাকি খুব ভাল পাওঁ তেওঁলোকক পঢ়াই ভাল পাওঁ আৰু তেওঁলোকক পঢ়াবলৈ যাওঁতে নিজেও বহু কথা শিকা হৈছিলে সেইখিনিয়ে মোক যথেষ্ট সহায় কৰিছে আৰু তাৰপৰা তেনেকেই মই আহি ৰিটায়াৰ কৰিলোঁ আৰু শেষৰ 2 বছৰ মই প্ৰিন্সিপাল হ'লোঁ আৰু ৰিটায়াৰ কৰিলোঁ আৰু ৰিটায়াৰমেণ্টৰ পিছতো এতিয়া মই ছাত্ৰ ছাত্ৰীক এৰিব পৰা নাই এই কেবিৰে কেম্পাছৰ ভিতৰতে এখন প্ৰাথমিক বিদ্যালয় আছে প্ৰাইভেট তাৰে সকলোৱে টানি আজৰি ধৰিলে যে এই স্কুলখন বচাব লাগে আপুনি দায়িত্ব ল'ব লাগে তাৰে এতিয়া মইতো ইনচাৰ্জো তেনেকৈ চলাই আছোঁ আৰু সৰু ল'ৰা ছোৱালীৰ লগত এতিয়াও ভাল লাগি আছে